নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকুল সিং যোৰহাট মালৌ পথাৰৰ কাষত থকা শ্ৰী শ্ৰী অষ্টভুজদেৱৰ বৰবেটি থানত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে সম্পন্ন হয় অৰ্কিড ৰোপণ কাৰ্যসূচী নিউজ নর এক বিশেষ প্ৰতিবেদন প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱা আজি সম্পূৰ্ণ এমাহৰ দিনটোত যোৰহাট মালৌ পথাৰৰ কাষতে থকা শ্ৰী শ্ৰী অষ্টভুজদেৱৰ বৰবেটি থানত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে সম্পন্ন হোৱা অৰ্কিড ৰোপণ অনুষ্ঠানত কৰ্মকৰ্তাসকলৰ লগতে বিভিন্ন ঠাইৰ ভক্তগণ উপস্থিত থাকি মায়াবিনী গীতটি গাই সমীৰ ৰয়ৰ সৈতে অৰ্কিড ৰোপণ কৰে। প্ৰায় 3 দশক জুৰি আন্ধাৰ হ'ব নোখোজা ইউকেলিপছৰ গছৰ দৰে ওখ হ'ব খোজা মায়াবী কণ্ঠৰ অধিকাৰী দুৰন্ত প্ৰতিভাধৰ শিল্পসত্তাটোৱে আমাৰ অন্তৰাত্মাত এক নিগাজী স্থান অধিকাৰ কৰি ল'লে। সেয়ে হয়তো আপোন শিল্পীগৰাকী নোহোৱা হোৱা কথাটো কোনেও মানি ল'ব পৰা নাই। জুবিনদা আছে আৰু সদায়ে ডগমগীয়া বেলিটোৰ দৰে জিলিকি থাকিব অসমীয়াৰ বুকুত। সমীৰ ৰয়ৰ ৰিপৰ্ট নিউজ নাও।